Fiore. Fiore. Dia kena hai lo. Asun kali. Tu nak hat nunggu jangan lagi orang ada dia. Dekat mata lah apa? Fiore. Dekat ha. Yang kayak hamil tak kayak Apa itu? Fokusan sa priye. Oh sa priye. Eba sasun. हेलो नमस्कार गाइस কি খবৰ নমস্কাৰ আপোনালোকৰ কাছে আছে মুস্তাক ব্লগ চেনেল সো আজি আপোনালোকে হয়তো গমে পাইছে কি হ'ব যাই আছে ডেসক্ৰিপচন বা টাইটেল চাই গমে পাইছা সো ৰাতিপুৱা দুপৰীয়া উঠিলো এটা কাপোৰ পিন্ধিব লাগে গা ধুব লাগে আৰু বলক কলেজত কেলি যাও ক'ত কি আপোনালোকক দেখাই আছো বহুত এক্সাইটেড আৰু বলক গাইস এই মোৰ এটা অভ্যাস আছে সৰু পৰাই ভাবো গাড়ীখন মই লাহে লাহে চলাম কিন্তু গাড়ীখনৰ এক্সেলেটৰত যেতিয়া মই হাতখন পৰে গাইস গাড়ীখন কেতিয়া স্পীডত যায় মই নিজে গম নাপাওঁ গাইস সো আপোনালোকৰ লগত যদি হয় আপোনালোকক কমেন্ট কৰি জনাবচোন দেই কিছুমান ছাত্ৰ ছাত্ৰীৰ ভুল ধাৰণা আছে মুছলমান ধৰ্মৰ কিবা অনুষ্ঠান পালন কৰিছে আমি নাযাওঁ আকৌ যেতিয়া হিন্দু ধৰ্মাৱলম্বীৰ কিবা উৎসৱ পালন কৰে আমাৰ মুছলমান কেইটা ভাবে কি হিন্দু ধৰ্মৰ কিবা উৎসৱ পালন কৰিছে আমি নাযাওঁ আৰে গোটেইকেইটা কলেজৰ অনুষ্ঠান আমি সকলো একেলগে মিলি পালন কৰিব লাগিব যদি মোৰ কিবা ভুল আছে আপোনালোকক কমেন্টৰ জৰিয়তে ভুলটো শুধৰাই দিব বুলি আশা কৰিলে ধন্যবাদ আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ 2025 বৰ্ষৰ ডিগ্ৰী তাৰিখে অসমবাসী মেল ষ্টাৰ্ট কৰিছিলোঁ তাৰ সমান্তৰাল হিচাপে বিভিন্ন উৎসৱৰ আমি পালন কৰি গৈছিলোঁ সেয়েহে এতিয়া আমি বিদায় উদযাপন কৰিব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত আছে আমাৰ অতিকৈ মৰমৰ শ্ৰদ্ধাৰ বাবা জানে মছজিদৰ সন্মানীয় নাম চাহেব তেখেতে ইতিমধ্যে আজি আমাৰ আসন গ্ৰহণ কৰিছে সেয়েহে তেখেতক মই আমাৰ পৰিচালনা সমিতি তথা অসম একাডেমীৰ পৰিয়ালবৰ্গৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ জয়দৰে তেখেতক এখন অসমীয়া স্বাভিমান ফুলাৰ নামেৰে আদৰণি জনাব বিচাৰিছোঁ আদৰণি জনাব আমাৰ আপোনালোকৰ হয়তো মনত বহুতখিনি প্ৰশ্ন আহিছে প্ৰথম প্ৰশ্নটো হৈছে চকী এইখনত দেখি ছেকেণ্ড কৈছে মানুহে নাই আগত ফাৰ্ষ্ট প্ৰশ্ন ছেকেণ্ড প্ৰশ্ন ভাবিছে কি চলিবিলাক ক'ত গেছি মানে বেছি চলি অংশগ্ৰহণ কৰা নাই মানে সিহঁতে ভাবিছে যে মুছলমান ধৰ্মৰ কিবা অনুষ্ঠান আমি নাযাওঁ তাৰপিছতে আকৌ আমাৰ মুছলমান ধৰ্মৰ কেইটাও অহা নাই তাৰপিছত পিছত আহি আছে আৰু কিছুমান দেৰিকৈ আহিছে তেনেকুৱাকৈ মানে চলি কমি আছে ইয়াত হয়তো পিছত কেলে বাঢ়িব পাৰে আপোনালোকক দেখাই আছোঁ বাৰু চাওক এতিয়া আপোনালোকে আমাৰ ল'ৰা গোটেইখিনি ইয়াত বহি আছে কেইটামান তলত কাম কৰি আছে আৰু বাকী মানুহ আপোনালোক আহি আছে আপোনালোকক দেখাই আছোঁ আমাৰ ঐতিহাসিক তেখেত আহি আছে তেখেতৰ কৰিব তেখেতৰ বহুমূলীয়া ভাষণ দাঙি ধৰিব এতিয়া মই নামেই দিয়া নাই দিলে কৰবাৰ আহিছে মই চাহিদা মোৰ নাম আছে আৰি কাৰিবাৰ হেৰি আমাৰ নাম দিয়া কথাটো ক'বা ইতিমধ্যে তাৰপিছত ছাৰসকল আছে মোবাইল চাই দূৰ কৰিম যাচোন যাচোন যা samjati sir sudah berbaik. Alhamdulillah rabbil alamin arrahmanir rahim maliki yaumiddin
গাইছ এতিয়া বৰ্তমান জিকিৰ চলি আছে আৰু এটা যাবা লাইচ কৰিছে এতিয়া এটা গৈছে আৰু এফালে এই যাওঁ কি বকি আছে হা কি মালিক কম কৈ দি তই নেকি লাভিত দেৱা হাউচনাৰ মালিক হাউচনাৰ মালিক আলোচনা হৈ গ'ল জি দাদা স্যার ভোক লাগছে লাগিতে চলে যায় বঢ়িয়া বঢ়িয়া স্যার হিন্দু কি মুসলমান একে আল্লাহর ফরমান মোর মন দেখে দিবা ও হিন্দুকে চলাব খায় আল্লাহ মুসলমান প্রতিব খায় আল্লাহ আয়ো একে খরি জমিনত আয়ো একে খরি জমিনত ওই কিনু ঘরে দিবা খায় আল্লাহ কিনু ঘরে যাবা খায় আল্লাহ আয়ো অবাদ একে তীর মূল বলধে ভাবনায় আল্লাহ মূল বলধীন পনায় আল্লাহ হিন্দু কি মুসলমান একে আল্লাহর ফরমান মূল বলধে দিবা ও হিন্দু কি মুসলমান একে আল্লাহর ফরমান মূল বলধে দিবা আমাৰ অসম একাডেমীৰ প্ৰতিষ্ঠাপক অধ্যক্ষ মহোদয় সন্মানীয় কৰণ ডেকা ছাৰ তেখেতক আমি অসমীয়া স্বাভিমান গোলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ আদৰণি জনাবা আমাৰ সুনীল বেগমে ইয়াৰ লগে লগে আমাৰ একাডেমীৰ اقرأ باسم ربك الذي خلق خلق الإنسان من علق اقرأ وربك الأكرم الذي علم بالقلم علم الإنسان ما لم এই মিলাদে মেহফিলটো আমি আমাৰ নবীৰ জন্মৰ দিন মিলাদুন নবী বুলি যদি আমি কওঁ তেতিয়াহ'লে নবীজীৰ জন্ম যিদিনাখন হৈছিল সিদিনাখন আমি পালন কৰিব লাগে যিটো আমি বাৰ্থডে পালন কৰোঁ কিন্তু মিলাদে মেহফিল বুলি ক'লে আমি বছৰৰ যিকোনো এটা দিনত আমি এই পৰ্বটো আমি পালন কৰিব পাৰোঁ এই উৎসৱটো আমি পালন কৰিব পাৰোঁ এতিয়া কথাটো হ'ল কি যে আমি যিজন নবীৰ কাৰণে আমি জন্ম বৃত্তান্ত আমি পালন কৰিছোঁ বা কৰিম সেই নবীজনৰ কি নাম তোমালোকে জানানে আমাৰ নবীজনৰ কি নাম কোৱা হযৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেখেতৰ জন্ম ক'ত হৈছিল আৰব দেশৰ মক্কা নগৰত কিমান খ্ৰীষ্টাব্দত 570 খ্ৰীষ্টাব্দ তেখেতৰ আব্বৰ নাম কি আছিলে আব্দুল্লাহ আম্মাৰ নাম আছিলে আমিনা আৰু দুধমা যে যিজনী মহিলাৰ গাখীৰ খাই ডাঙৰ দীঘল হৈছিলে সেই মহিলাগৰাকীৰ কি নাম আছিলে হালিমা
আৰু কোনটো মাহত জন্মগ্ৰহণ কৰিছিলে? ৰবিউল আউৱাল মাহৰ 12 তাৰিখে। এতিয়া প্ৰশ্ন হয় যে যিগৰাকী মহিলাই গাখীৰ খুৱাইছিলে তেওঁ কিয় গাখীৰ খুৱায়? প্ৰশ্ন এটা উদয় হয়নে নহয়? তোমালোকে আমি কাৰ গাখীৰ খাইছো? আমি নিজৰ নিজৰ মাৰ গাখীৰ খাইছো নে না? খাইছো নে নাই? খোৱা নাই? নাম খাইছো খাইছো নিজৰ মাৰ গাখীৰ নিশ্চয় খাইছো। কিন্তু আল্লাহৰ নবী যিজন আছিলে তেখেতে নিজৰ মাৰ গাখীৰ খোৱা নাছিলে। নোখোৱাৰ কাৰণ এটা আছিলে যে সেই সময়ত আৰৱ দেশৰ এটা প্ৰথা আছিলে যে যিসকল চহৰৰ এতিয়া বৰ্তমান আমাক কি দিছে? এইটো কি চিঙৰা আৰু কেক দিছে। সঁচা কৈ কি লাগে বা চচৰ লগত খালি বঢ়িয়া লাগে। এটা হিচাপে অকণ খাবা দিছে আৰু গোটা খাৱাত লাগিছে। আৰু Allah Rabbi ya Hamdana Rabbanta huwa Allah saya mau pasal itu, so video kau ni bila. Hatun jaga ni mesti ada lagi. Kita dunia ni stiker apa je tu nak dia. Review. Kiboree. Dia kata hi lo. Hatun kali. Kiboree. Dia sama hat kan dia tu kan main gua. Tu hat nuku tu mana? Tu nak hat nuku tu lagi mana tu dia? Nah, macam dekat macam tu apa? Kiboree. Dia apa? Yang kayak hamil tak kisah. Apa itu? Fokasan Sapri, Sapri, Ibu Sasun. Saya mau pasal itu, so video kau ni bila. Hatun jaga ni mesti ada lagi. Kita dunia ni stiker apa je tu nak dia. Review. Dia kata hi lo. Hatun kali. Dia sama hat kan dia tu kan main gua. Tu hat nuku tu mana? Tu nak hat nuku tu lagi mana tu dia? Nah, macam dekat macam tu apa? Dia tu yang kayak hamil tak kisah. Apa itu? Fokasan Sapri, Sapri, Ibu Sasun. Hoi.